নমস্কাৰ হেলথ ইজ ওয়েলথৰ এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো সকলো ভালে আছে আৰু সুস্থ হৈ আছে আমাৰ শিশুসকলে খেলা-ধূলা কৰি থাকোতে হওক বা দৌৰা-দৌৰি কৰি থাকোতে হওক বা আনফৰচুনেটলি কেতিয়াবা আঘাতপ্ৰাপ্ত হয় পৰি যায় গতিকে এই ক্ষেত্ৰত আমি অভিভাৱকসকলে কিছুমান প্ৰাথমিক চিকিৎসা ঘৰতে কৰিব পাৰো সেই বিষয়ে আজি কিছু কথা আপোনালোকক মই জনাব খুজিছো আপোনালোকৰ কাৰণে ভিডিঅ'টো ইনফৰ্মেটিভ হ'ব যদি আপোনালোকে এতিয়াও এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহলে প্লিজ ফেচবুক পেজটো আপোনালোকে ফলো কৰি দিব আৰু নটিফিকেশন বেল বাটনটো দবাই দিব যাতে সকলোখিনি ইনফৰমেশন আপোনালোকে ভিডিঅ' আপলোড হোৱাৰ লগে লগে পায় আৰু সময়মতে পায় আহক আমি শিশুসকলৰ কাৰণে প্ৰয়োজনীয় কিছুমান প্ৰাথমিক চিকিৎসা ঘৰতে কৰিব পৰা যিখিনি আমি অভিভাৱকসকলে নিজে কৰিব পাৰো সেই বিষয়ে আজি কথা পাতিম শিশুসকলে যেতিয়া আঘাতপ্ৰাপ্ত হয় পৰি যায় দুখ পায় তেতিয়াহলে শিশুসকলৰ যিখিনি আঘাতপ্ৰাপ্ত শৰীৰৰ অংশ সেইখিনি আমি ভালদৰে পৰীক্ষা কৰিব লাগে ব্লিডিং হৈছে নেকি ফুলিছে নেকি বা কেতিয়াবা নীলা পৰি যায় ৰঙা পৰি যায় ফুলি যায় উখহি যায় গতিকে সেইখিনি আমি চাব লাগিব শিশুৱে কেনে ধৰণৰ আঘাতপ্ৰাপ্ত হৈছে যদি শিশুৰ ব্লিডিং হোৱা নাই তেতিয়াহলে তাৰ যিখিনি প্ৰিলিমিনাৰী আমি লব পৰা যতন সেইখিনি বেলেগ হয় বা ব্লিডিং হোৱাৰ ক্ষেত্ৰতো যতন বেলেগ হয় প্ৰথমে আমাৰ হাতত এটা মানে যিখিনি আমাৰ ফাৰ্ষ্ট এড বক্স সেই ফাৰ্ষ্ট এড বক্সটো আমাৰ থাকিব লাগিব প্ৰতিখন ঘৰতে ফাৰ্ষ্ট এড বক্স থকাটো আসলতে বাধ্যতামূলক সৰুৱে হওক বা ডাঙৰে হওক যিকোনো ক্ষেত্ৰত আনফৰচুনেটলি সকলোৱে আঘাতপ্ৰাপ্ত হ'ব পাৰে যিকোনো সময়তে হ'ব পাৰে গতিকে ফাৰ্ষ্ট এড বক্স সকলোৱে ঘৰত ৰাখিব তেতিয়া বহুখিনি সুবিধা হ'ব বহুখিনি প্ৰাইমাৰী আপোনালোকে ট্ৰিটমেন্ট ঘৰতে কৰিব পাৰিব ফাৰ্ষ্ট এড বক্সত আপোনালোকে ৰাখিব পৰা বস্তুকেইটাৰ ভিতৰত প্ৰধান বস্তু হ'ল সাফা ষ্টেৰাইল গছ কাপোৰ বা ষ্টেৰাইল কটন বেটাডাইন এইবিলাক বস্তু আপোনালোকে ফাৰ্মাসীত সহজে উপলব্ধ কৰিব পাৰিব আৰু লগতে আপোনালোকে বিষৰ কাৰণে এটা মলম ৰাখিব পাৰে বা এন্টিসেপ্টিক এটা মলম ৰাখিব পাৰে সেইখিনি প্ৰিলিমিনাৰী আপোনালোকৰ বস্তু সেই বস্তুখিনি আপোনালোকে ৰাখিব পাৰে আৰু সদায় এটা ঘৰত আইচ পেক ৰাখিব শিশুসকলৰ কাৰণে বা নিজৰ কাৰণে বহুখিনি ক্ষেত্ৰত সহায় হ'ব যদি আপোনালোকৰ শিশুটি আঘাতপ্ৰাপ্ত হোৱা অংশৰ পৰা তেজ ওলোৱা নাই অকল ফুলিছে বা ৰঙা পৰিছে বা অকল নীলা পৰি গৈছে পেইন হৈছে তেতিয়াহলে আপোনালোকে আইচ পেক লগাব পাৰে আৰু আইচ পেক এটা সদায় থকাটো দৰকাৰ ঘৰতে ৰাখিবই আপোনালোকে আইচ পেক লগাই দিব 20 মিনিট মান সময় আপোনালোকে আইচ পেক অল্টাৰনেটিভলি লগাই থাকিব তেতিয়া শিশুটিৰ বহুতখিনি আৰাম হ'ব আৰু শিশুৰ ফুলাটো কমি যাব লগতে বেছিকৈ নুফুলিবৰ কাৰণেও আইচ পেকে যথেষ্টখিনি সহায় কৰিব যদি শিশুটিৰ আঘাতপ্ৰাপ্ত হোৱা অংশৰ পৰা ব্লিডিং হৈছে ব্লাড ওলাইছে তেতিয়াহলে কি কৰিব তেতিয়াহলে প্ৰথমে আপোনালোকে বইল কৰি লব পানী সেই পানীখিনি কুহুমীয়া অৱস্থাত আপোনালোকে শিশুটিৰ ড্ৰেছিংৰ ক্ষেত্ৰত ইউজ কৰিব পাৰে বা বেটাডিন সলিউশনো থাকিব প্ৰথমে প্লেন ওৱাটাৰ দি ভালদৰে কুহুমীয়া পানী দি সাফা কৰি লব সাফা গছ কাপোৰ দি তাৰ পিছত বেটাডিন সলিউশন লগাব আৰু তাৰ পিছত কি কৰিব এন্টিসেপ্টিক মলম যেটো আপোনাৰ ঘৰত আছে যাতে আপোনালোকে চাব যাতে হেতুৰ এক্সপায়াৰি ডেট যাতে না যায় তেনেকুৱা আপুনি এন্টিসেপ্টিক মলম লগাই প্লাস ষ্টেৰাইল গছ দি আপুনি এখিনি কভাৰ কৰি দিব কভাৰ কৰি যদি ব্লিডিং ষ্টপ হৈছে তো ঠিক আছে যদি ষ্টপ হোৱা নাই তেতিয়াহলে ভালদৰে প্ৰেসাৰ দি লগাই চিকিৎসালয়লৈ লগে শিশুটিক লৈ যাব আৰু লগতে এটা কথা মন কৰিব লাগিব যেটো সকলোতকৈ বেছি ইম্পৰ্টেন্ট শিশুৱে যদি মূৰত আঘাত পায় যদি হেড ইনজুৰি হয় শিশুৰ তেতিয়া সকলোতকৈ বেছি আমি অবজাৰভেশন কৰিব লাগে শিশুটিক বা সকলোতকৈ বেছি আমি গুৰুত্ব দি যতন ল'ব লাগে কিয়নো হেড ইনজুৰি শিশুৰ কাৰণে ক্ষতিকাৰক হয় বহুখিনি ক্ষেত্ৰত শিশুৱে বহুত দুৰ্ভোগ ভুগিব লগা হয় ইয়াৰ কাৰণে সেইকাৰণে হেড ইনজুৰি কোনটো লেভেলত হৈছে হেতু আমি অবজাৰ্ভ কৰিব লাগিব যদি শিশুটিয়ে অলপমান দুখ পাইছে ফুলি গৈছে টেমুনা উঠি গৈছে তেতিয়াহলে প্ৰথমে কোৱাৰ্ডৰ আপোনালোকে আইচ পেক লগাব পাৰে বা পেইন কিলাৰ যিখিনি আপোনাৰ পেইন কিলাৰ যিখিনি মলম সেই মলমখিনি লগাব পাৰে বা পেইনৰ কাৰণে কিবা এটা মেডিচিন আপুনি লগাব পাৰে খাবও পাৰে তেতিয়াহলে ঠিক আছে কিন্তু যদি শিশুটিয়ে মূৰত আঘাত পোৱাৰ পিছত সেন্সলেছ হৈ গৈছে অজ্ঞান হৈ যদি গৈছে তেতিয়াহলে কিন্তু লগে চিকিৎসালয়লৈ লৈ যোৱাটো বাধ্যতামূলক নেক্সট ইম্পৰ্টেন্ট কথা হ'ল যদি শিশুটিয়ে বমি কৰিছে মূৰত আঘাত পোৱাৰ পিছত তেতিয়াহলে চিকিৎসালয়লৈ নিয়াটো একেবাৰে বাধ্যতামূলক 3 নম্বৰ কথা হ'ল শিশুৰ যদি নাকৰ পৰা মুখৰ পৰা বা কাণৰ পৰা যিকোনো এটা অংশৰ পৰা যদি ব্লিডিং হৈছে তেতিয়া হলে আপোনালোকে লগে শিশুটিক হস্পিটেললৈ লৈ যাব কিয়নো শিশুটিৰ এই ক্ষেত্ৰত সিটি স্ক্যানৰ প্ৰয়োজন হয় এসেনশিয়ালছ হোৱাৰ ক্ষেত্ৰত বা হোমটিং হোৱাৰ ক্ষেত্ৰতো চিকিৎসকসকলে সিটি স্ক্যান এডভাইস কৰে গতিকে তেনেকুৱা কেইটা লক্ষণ যদি দেখে তেতিয়া হলে শিশুটিক লগে আপোনালোকে হস্পিটেললৈ লৈ যাব যদি শিশুটিয়ে মূৰত আঘাত পোৱাৰ পিছত কনসিয়াসনেস ঠিক আছে সকলোখিনি ঠিকমতে সকলোকে ভালদৰে চিনি পাইছে কথা আমি কোৱেশ্চন কৰিলে কোৱেশ্চনৰ ভালদৰে এনসাৰ দিব পাৰিছে
ঠিকমতে আছে ভালদৰে ৰেষ্ট লৈছে খোৱা বোৱা কৰিছে তেতিয়াহ'লে শিশুটিক আমি তথাপিও আমি শিশুটিক 48 আৱাৰ্ছলৈকে আমি অবজাৰভেশ্যন কৰিব লাগে মিনিমাম 24 আৱাৰ্ছটো অবজাৰভেশ্যন কৰিবই লাগে কিয়নো শিশুটিয়ে লগে লগে কিছুমান ডেঞ্জাৰ চিমটম প্ৰডিউচ নহ'লেও শিশুটিয়ে পিছতো সেইখিনি প্ৰডিউচ কৰিব পাৰে ভমিটিং পিছতো হ'ব পাৰে 24 ঘণ্টাৰ পিছতো কেতিয়াবা হ'ব পাৰে বা পৰাৰ 12 ঘণ্টাৰ পিছতো হ'ব পাৰে গতিকে আমি শিশুটিক হেড ইনজুৰি হ'লে মেইনলি মূৰত দুখ পালে ভালদৰে অবজাৰভেশ্যন কৰিব লাগে আৰু যদি পিছতো আপোনালোকে সেই ডেঞ্জাৰ চিমটমছখিনি দেখে তেতিয়াহ'লে লগে লগে শিশুটিক চিকিৎসালয়লৈ লৈ যাব লাগে আৰু মূৰত আঘাত পোৱাৰ ক্ষেত্ৰত আমি সদায় মন কৰিব লাগে যে মূৰৰ কোনখিনি অংশত আঘাত পাইছে যদি আপোনাৰ অক্সিপিটেল ৰিজনত এনেকুৱা জাগাত যদি আপোনালোকে শিশুটিক আঘাত পোৱা দেখে তেতিয়াহ'লে শিশুটিক যথেষ্ট পৰিমাণে কেয়াৰ লৈ আপোনালোকে লগে লগে চিকিৎসালয়লৈ লৈ যাব লাগে 2 বছৰৰ তলৰ যিসকল বেবী আছে সেই বেবীসকলৰ ক্ষেত্ৰত কি হয় তেওঁলোকে ভালদৰে একো এক্সপ্ৰেছ কৰিব নোৱাৰে কোনখিনি দুখ পাইছে সেইখিনি ক'ব নোৱাৰে তেনেকুৱা বেবীৰ ক্ষেত্ৰত আমি কিছুমান বস্তু আমি ভালদৰে অবজাৰ্ভ কৰিব লাগিব বেবীটোৱে কণ্টিনিউৱাছলি কান্দি আছে নেকি যদি বেবীটোক আপুনি কৰা প্ৰিলিমিনাৰী যিখিনি ট্ৰিটমেণ্ট কৰিলে ঘৰতে সেইখিনি কৰাৰ পিছতো বেবীটো ভাল পোৱা নাই বেবীটো ইৰিটেড হৈ আছে কান্দি আছে কণ্টিনিউৱাছলি তেতিয়াহ'লে চাব হাত ভৰিত ভালদৰে আপোনালোকে মন কৰিব হাত ভৰি বেছিকৈ ফুলি গৈছে নেকি বা আপোনালোকে যদি শিশুটিয়ে খোজ কাঢ়িব পৰা হৈছে 2 বছৰৰ শিশু অলৰেডি খোজ কাঢ়িব পাৰিছেনে নাই বা খোজ কঢ়াত প্ৰব্লেম হৈছে নেকি হাত ভালকৈ দাঙিব পাৰিছেনে নাই মুভমেণ্ট কৰিব পাৰিছেনে নাই হাত ভৰিবিলাক সেইটো মন কৰিব লাগিব কিয়নো কেতিয়াবা দুৰ্ঘটনাবশতঃ আনফৰ্চুনেটলি ফ্ৰেকচাৰ হ'ব পাৰে হাত বা ভৰিত গতিকে তেনে ক্ষেত্ৰত শিশুৱে ভালদৰে হাত মুভমেণ্ট কৰিব নোৱাৰিব বা ভৰিৰে ভালদৰে খোজ কাঢ়িব নোৱাৰিব সেই দুটা বস্তু আপোনালোকে মন কৰিব আৰু যেহেতু 2 বছৰৰ তলৰ শিশুৱে ভালদৰে একো এক্সপ্ৰেছ কৰিব নোৱাৰে যদি আঘাতপ্ৰাপ্ত হয় 2 বছৰৰ তলৰ শিশু যদি হেড ইনজুৰি হয় তেতিয়া কিন্তু আপোনালোকে লগে লগে চিকিৎসালয়লৈ লৈ যাব লগে লগে আপোনালোকে অবজাৰভেশ্যনটো আপোনালোকে কণ্টিনিউ কৰিব কিন্তু 2 বছৰৰ তলৰ শিশুসকলে যেহেতু আমাক একো ভালদৰে ক'ব নোৱাৰে তেওঁলোকক আমি সোনকালে চিকিৎসালয়লৈ লৈ যোৱাটো দৰকাৰ আৰু চিকিৎসকৰ পৰামৰ্শ লোৱাটো দৰকাৰ 2 বছৰৰ তলৰ বা ওপৰৰ দুই ধৰণৰ শিশুৰ ক্ষেত্ৰতে আমি আৰু এটা কথা মন কৰিব লাগে যে তেওঁলোকৰ পেচাব পায়খানাৰ যিটো পেটাৰ্ণ সেই পেটাৰ্ণটো আগৰ নিচিনা ঠিকেই আছেনে নে চেঞ্জ হৈছে শিশুসকলে পেচাব পায়খানা কৰাৰ উমান পাইছেনে নাই চেনজিটিভনেছটো আছেনে নাই তেওঁলোকৰ সেনসেশ্যন যদি নাই তেতিয়াহ'লে নাৰ্ভ ইনজুৰি বা স্পাইনেল কৰ্ড ইনজুৰি হ'ব পাৰে এই ক্ষেত্ৰত অতি সাৱধান হ'ব আৰু যদি পেচাব পায়খানা তেওঁলোকে নিজে কণ্ট্ৰল কৰিব পৰা নাই তেওঁলোকে গম পোৱা নাই গম নোপোৱাকৈ পেচাব পায়খানা হৈ গৈছে তেতিয়াহ'লে চিকিৎসকৰ লগে লগে পৰামৰ্শ লোৱাটো অতি জৰুৰী ইয়াৰ উপৰি ফ্ৰেকচাৰ যদি হৈছে সেইটো আমি কেনেকৈ গম পাম সেই ক্ষেত্ৰত আমি কিছুমান লক্ষণ দেখিম যদি আমাৰ হাত বা ভৰি কোনোবা অংশত ফ্ৰেকচাৰ হয় তেতিয়াহ'লে সেই অংশৰ যিখিনি এলাইনমেণ্ট যেটো আমাৰ হাতটো এটা চিধা হৈ আছে এই হাতটোত এটা ভাঁজ পৰিব পাৰে ভৰিৰ ক্ষেত্ৰতো একেই কথা আৰু এই যিখিনি জাগাত আমাৰ দুখ পাম সেই জাগাখিনি খুব বেছি ফুলি যাব পাৰে ৰঙা পৰিব পাৰে অতি সোনকালে ফুলি যাব পাৰে বহুত বেছি পেইন হ'ব পাৰে ইয়াৰ উপৰিও সিভিয়াৰ কেছত দেখা যায় যে কেতিয়াবা বন ভাঙি মাসলৰ পৰা ওলাই যায় সেই ক্ষেত্ৰত আমি নিজে গমে পাম যে সেইখিনি ফ্ৰেকচাৰ হৈছে ফ্ৰেকচাৰ হোৱাৰ ক্ষেত্ৰত কমপ্লিকেশ্যন ফিউচাৰত বেছি নহবৰ কাৰণে আমি কিছুমান প্ৰিলিমিনাৰী ঘৰতে আমি কিছুমান ষ্টেপ ল'ব পাৰোঁ তাৰ ভিতৰত প্ৰথম কথা হ'ল যিখিনি অংশত আমাৰ আঘাত পাওঁ য'ত আমাৰ যিখিনি জাগাত ওখ চাপৰ হৈ গৈছে অংশটো এইখিনি জাগাত যদি আমি দুখ পাইছোঁ সেইখিনি যদি চিধা হৈ থকা নাই বেকা হৈ গৈছে বা ভাঁজ খাই গৈছে সেই অংশটো বা সেই হাতখন বা সেই ভৰিখন আমি সদায় এনেদৰে ছাপৰ্ট দি পেলাই ভালদৰে ৰাখিব লাগিব ইয়াৰ উপৰি আপোনালোকৰ ঘৰত যদি ক্ৰেপ বেণ্ডেজ থাকে সেইটো লগে লগে এপ্লাই কৰি দিব পাৰে আৰু যদি নাথাকেও তেতিয়াহ'লেও তাক ছাপৰ্ট দিবৰ কাৰণে আপোনালোকে কিছুমান ডাঠ কাগজৰ টুকুৰা এনেদৰে আপোনালোকে ল'ব পাৰে ডাঠ কাগজৰ টুকুৰা এনেদৰে দি হাতখন ইয়াৰ ওপৰত দি পেলাই তাৰ চাৰিওফালে যদি আপোনাৰ ক্ৰেপ বেণ্ডেজ নাই বা একো আপোনালোকৰ যদি গছ পিছো নাই তেতিয়াহ'লে অকল কটন কাপোৰেদি আপোনালোকে বান্ধি দিব পাৰিব যাতে সেই আপোনাৰ যিখিনি আঘাতপ্ৰাপ্ত অংশটো সেই অংশটো যাতে আপোনালোকৰ লৰচৰ নহয় কিয়নো যদি মবিলাইজ হৈ থাকে যদি লৰচৰ হৈ থাকে তেতিয়াহ'লে আমাৰ হাড়ৰ যিটো এলাইনমেণ্ট যদি এইখিনি জাগাত আপোনাৰ ফ্ৰেকচাৰ হৈছে যদি বনটো এনেকৈ আছে খুব বেছি আমাৰ চান্স আছে যে আমাক অপাৰেশ্যন নালাগে কিন্তু যদি আমাৰ খুব বেছি মবিলাইজ হয় জইণ্টবিলাক য'ত ফ্ৰেকচাৰ হৈছে তাত এনেকুৱাকৈ যদি আমাৰ ডিফৰ্মিটি হৈ যায় বন যদি আপোনাৰ ডিছপ্লেচ হৈ যায় তেতিয়াহ'লে বেছি চান্স থাকে যে আমাৰ অপাৰেশ্যনৰ প্ৰয়োজন হয় গতিকে সেইটো এটা কমপ্লিকেশ্যনৰ ফালে গুচি যায় যদি চিধা থাকে
ফ্ৰেকচাৰ য'ত হৈছে তাতেই যদি বন দুটা ঠিকে থাকে তেতিয়াহ'লে উইদাউট আমাৰ চাৰ্জাৰী গোটেইখিনি সম্ভৱ হয় অকল মেডিচিনৰ বা অকল প্লাষ্টাৰ এটা লগাই থৈ আমি সেইখিনি ট্ৰিটমেণ্ট লৈ পেলাই ভাল হ'ব পাৰে পিছত গতিকে এইকেইটা ষ্টেপ ল'লে আমাৰ ফ্ৰেকচাৰ কমপ্লিকেটেডৰ ফাললৈ নাযায় আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল যদি ভিডিঅ'টো আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিছে আশা কৰোঁ সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু সকলোকে জনাত সহায় কৰিব যে শিশুৰ ক্ষেত্ৰত দুৰ্ঘটনাবশতঃ যদি শিশু পৰি যায় হেড ইঞ্জুৰি যদি হয় বা শৰীৰৰ আন অংশত যদি আঘাত পায় তেতিয়াহ'লে আমি প্ৰিলিমিনাৰী ঘৰতে কি ট্ৰিটমেণ্ট ল'ব পাৰোঁ থেংক ইউ ফৰ ৱাচিং